আৰু এটা নতুন ক্লাছত মই স্বাগতম জনালো আৰু আজি আমি পঢ়িব গৈ আছো আমাৰ আৰু এটা ফাউন্ডেশন ক্লাছ যোনটো হল এভাৰেজ আমি মেথছৰ বেসিক ফাউন্ডেশন খিনি আমাৰ ষ্ট্ৰং কৰি আছো যিকোনো কম্পিটিটিভ এক্সাম হওক খেলা লাগিলে আসামৰ এডিআৰই আসাম পুলিচ বা ডিএমই যিকোনো নহওক ইয়াৰ উপৰি বেংকিং এসএসসি প্ৰত্যেকটো এক্সামৰ কাৰণে আমি মেথছ খিনি ষ্ট্ৰং কৰিব লাগিব ফাউন্ডেশন খিনি তাৰ পিছত আমি সেই পাৰ্টিকুলাৰ ফিল্ডৰ এক্সাম বিলাকৰ কোৱেশ্চন সলভ কৰিব পাৰিম মানে আমাৰ এই সিৰিজটোত আমি বেসিক খিনি ধুনিয়াকৈ ষ্ট্ৰং কৰি গৈ থাকিম আৰু প্ৰেক্টিস খিনি আমাৰ সেই পাৰ্টিকুলাৰ বেটছত আমি কৰিম আমাৰ সেই পাৰ্টিকুলাৰ বেটছ থাকিব আমাৰ মেথছ এণ্ড ফিজিক্স যাব এপত গৈ তোমালোকে সেই বেটছটো ডাউনলোড মানে বেটছটো তোমালোকে জয়েন কৰিব পাৰিবা ঠিক আছে তো এই বিষয়ে বেছি নকওঁ আমি আমাৰ ক্লাছটো আৰম্ভ কৰিছো তো ফাৰ্স্ট অফ অল এভাৰেজ অসমীয়াত কি বুলি কোৱা হয় গড় তাৰ মানে কি প্ৰথম কথা এটা বস্তু এভাৰেজত জাস্ট এটা ফৰ্মুলা ইউজ কৰা ঠিক আছে ইয়াত মই দুই তিনটা মান আৰু শৰ্টকাট দিয়া আছে হেবিলাক নকওঁ আমি ডাইৰেক্ট কোৱেশ্চনত জাম্প কৰিম মই সদায় এটা কথাই কওঁ শৰ্টকাট তুমি যিমানেই নিশিকা তোমাৰ পৰীক্ষাত গৈ তুমি বহুত প্ৰেক্টিস কৰি থাকিলেহে তুমি শৰ্টকাট এপ্লাই কৰিব পাৰিবা আৰু শৰ্টকাট এপ্লাই তেতিয়া কৰিব পাৰিবা যেতিয়া তোমাৰ বেসিক খিনি ষ্ট্ৰং থাকে সেইবাবে পোনপ্ৰথমে সদায় বেসিক খিনিৰ পৰা এটা ফৰ্মুলাৰ পৰা তুমি গোটেই কোৱেশ্চন খিনি কৰিবা লাহে লাহে তুমি শৰ্টকাট বিলাক এপ্লাই কৰি থাকিবা গতিকে আজি আমি প্ৰথম এটাই ফৰ্মুলা কি এভাৰেজৰ এটাই ফৰ্মুলা কি এটো sum of observation divided by number of observation অৰ্থাৎ কি ক'লে আমাক ধৰা ক'লে 2 4 6 8 একেটাৰ এভাৰেজ উলিয়াবা তুমি কি কৰিবা যেতিয়াই তোমাক এভাৰেজ উলিয়াব দিয়ে তুমি চাবা প্ৰথম কেটা নাম্বাৰ আছে 1 2 3 4 চাৰিটা নাম্বাৰ আছে তুমি হৰণ কৰিব লাগিব তলত কি দিম চাৰিটা যেটাই থাকে যেটা সংখ্যা মানে টোটাল যেটা ভ্যালুৰ আমি এভাৰেজ উলিয়াব লাগে হেতু আমি তলত দিম তাৰ পিছত কি কৰিম ওপৰত কি দিম যিমান কেটা ভ্যালু আছে সেই গুটে কেটা ভ্যালুৰ যোগফল 2 + 4 + 6 + 8 তো যোনটো आंसर হ'ব হেতুৱে ইয়াৰ এভাৰেজ হ'ব ঠিক আছে তো মন থাকিব কেতিয়াবা তোমাক কি দিয়া থাকে এভাৰেজ দিয়া আছে ধৰ 5টা নাম্বাৰৰ 20 তোমাক ক'লে সাম কিমান সাম হ'ব গুটে কেটা যোগ কৰিলে তো কি হ'ব ওপৰত যোগফলটো থাকে তলত তো নাম্বাৰ অফ আইটেমছটো থাকে আৰু এফালে এভাৰেজ থাকে তো আমাক যদি এই ওপৰৰ যোগফলটো উলিয়াব দিয়ে আমি এভাৰেজ আৰু এটো পূৰণ কৰিব লাগিব ঠিক আছে কৈ থাকাতকে বেছি আমি কোৱেশ্চন কৰো বলা তোমালোকৰ তেতিয়াহে বস্তুবিলাক ক্লিয়াৰ হ'ব ঠিক আছে তো এইবিলাক ফৰ্মুলা আছে কিছুমান এইবিলাক ইমান ইউজ নহব মানে ইউজ হ'ব কিন্তু যেতিয়া তুমি কোৱেশ্চন খিনি বেসিকৰ পৰা কৰিব পাৰিবা গতিকে এই শৰ্টকাট বিলাক বাদ দি আমি ডাইৰেক্ট কোৱেশ্চনত আহিছো কিছুমান বেসিক কোৱেশ্চন লৈ আহিছো এই কোৱেশ্চন খিনি সলভ কৰি আমি আমাৰ এভাৰেজৰ ফাউন্ডেশনটো বিল্ড আপ কৰি যাম প্ৰথম কোৱেশ্চন একদম সহজৰ পৰা আৰম্ভ কৰিছো এভাৰেজ অফ 8 নাম্বাৰ ইজ 25 অৰ্থাৎ 8টা নাম্বাৰ আছে আমাৰ ওচৰত ঠিক আছে 1 2 3 4 5 6 7 8টা নাম্বাৰ আছে হিহঁতৰ এভাৰেজ দিয়া আছে 25 গতিকে এই গুটে 8টা নাম্বাৰৰ যোগফল অৰ্থাৎ গুটে 8টা নাম্বাৰৰ সাম ডিভাইডেড বাই টোটাল নাম্বাৰ অফ আইটেম কিমান আহিব তলত কেটা নাম্বাৰ আছে 8টা তো যেটা থাকে হেতু তলত আহিব 8 ইকুৱেল টু এভাৰেজ তো সাম ডিভাইডেড বাই 8 আৰু এভাৰেজ কিমান দিয়া আছে আমাক 25 তো আমাক উলিয়াইছে কি সুধিছে কি সামটো উলিয়াব লাগে তো সাম কিমান হ'ব ইমান ইজি প্ৰশ্ন এনেও নাহে মই জাস্ট বেসিকটো বিল্ড আপ কৰিবৰ কাৰণে কৈ আছো 25 আৰু 8 পূৰণ কৰা ঠিক আছে এতিয়া সব 25 আৰু 8 বডে সাইডত কৰি থাকিব কিন্তু যিসকলে মোৰ পৰা টেকনিক শিকিছে হেতে নকৰে সদায় মন ৰাখিবা যদি এই নাম্বাৰটো 4 ৰে বিভাজ্য হয় 4 ৰে ডিভিজিবল হয় 8টো 4 ৰে ডিভাইড কৰি দিয়া কিমান হ'ব 2 পিছত দুটা শূন্য লগাই দিয়া হেতুৱে 25 ৰ পূৰণফল ঠিক আছে শৰ্টকাট সিৰিজত মই শিকাইছো নেক্সট চাও হা ইয়াৰ পিছত কৈছে চোৱা কি নেক্সট এভাৰেজ এজ অফ 6 ষ্টুডেন্ট ইজ 14 ইয়াৰ্স মানে 6জন ষ্টুডেন্টৰ এভাৰেজ এজ 14 বছৰ যদি আৰু এজন নজন ষ্টুডেন্ট আহি যায় তেনেহলে এভাৰেজ এজ 15 বছৰ হৈ যায় পোনপ্ৰথমে ধৰা এ বি সি ডি ই এফ পৰীক্ষা লিখি থাকিব নালাগে মই বুজাবৰ কাৰণে লিখিছো কেটা হল 3 4 5 6 6টা ষ্টুডেন্ট আছে সিহঁতৰ এভাৰেজ 14 বছৰ গৈছে ঠিক আছে তাৰপিছত আৰু এটা নতুন ষ্টুডেন্ট আহি গল জি এটা আহি গল বেলেগৰ পৰা তেতিয়া এভাৰেজটো বাঢ়ি যায় বুলি ক'লে তো খুদিলে যে নতুন ষ্টুডেন্টৰ এজ কিমান হ'ব এনেকুৱা প্ৰশ্ন আহে তোমালোকে থটমট খাই যোৱা তো আমি একদম বেসিক ফাউন্ডেশনটোৰ পৰা আমি কৰিম ঠিক আছে মই একো শৰ্টকাট এপ্লাই নকৰো কাৰণ বেসিক কৰিলেহে তুমি কৰিব পাৰিবা তো পোনপ্ৰথমে আমি যদি এই 6টা ষ্টুডেন্টৰ কাৰণে চাও কি হ'ব 6টা ষ্টুডেন্ট সাম ব্ৰেকেটত 6 লিখিলো মানে 6টা ষ্টুডেন্টৰ সাম পোনপ্ৰথমে 6টা ষ্টুডেন্ট আছে ডিভাইডেড বাই কেটা আছে 6টা তো ডিভাইডেড বাই 6 যেটা থাকে তলত লিখো ইকুৱেল টু ইহঁতৰ এভাৰেজ কিহৰ 6টা ষ্টুডেন্টৰ
তো 6টা ষ্টুডেণ্টৰ সাম কিমান আছে আমি নাজানো ডিভাইড বাই 6 আৰু ইহঁতৰ এভাৰেজ আছে 14 14 6 গুণ কিমান হয় 14 6 গুণ হয় 84 তো 6টা ষ্টুডেণ্টৰ যোগফল 84 হয় ঠিক আছে এতিয়া আৰু এটা ষ্টুডেণ্ট আহি গ'ল 7 নম্বৰটো তো যেতিয়া আমি 7 নম্বৰটো ষ্টুডেণ্ট আহিছে 7টা ষ্টুডেণ্টৰ কাৰণে এভাৰেজ উলিয়াব লাগিব তো ডিভাইডেড বাই 7 হ'ব তলত কাৰণ 7টা ষ্টুডেণ্ট হৈ গ'ল ন এবাৰ ইহঁতৰ এভাৰেজ কিমান হ'ব বুলি কৈছে 15 হৈ যায় 15 হৈ যায় ওকে তো সাম ইকুৱেল টু 15 আৰু 7 পূৰণ হ'ব 15 7 গুণ কিমান 105 এতিয়া চোৱা আগতে 6টা ষ্টুডেণ্ট আছিলে সেই গোটেই 6টা ষ্টুডেণ্টৰ এজ কেইটা যোগ কৰিলে 84 হয় এটা নতুন যেতিয়া আহি গ'ল 7টা ষ্টুডেণ্টৰ এজ কেইটা যোগ কৰিলে 105 হয় গতিকে যোগফলত কিমান বাঢ়িলে হেতুৱে ইয়াৰ এজ নহব জানো আগতে এই গোটেই কেইটা যোগ কৰি আছিল ঠিক আছে 6টা এতিয়া যদি আৰু এটা আহি গ'ল প্লাস তেতিয়া টোটাল 105 হৈ গ'ল আগতে এই 6টা যোগফল কৰিলে আমি 84 পাওঁ এতিয়া এটা জি আহি গ'ল এতিয়া 105 পালোগৈ তো আলটিমেটলি জি মানে কিমান হ'ব 105 বিয়োগ 84 1 2 21 ইয়াৰ্স ঠিক আছে তো তেনেকৈ আমি বেসিক কনসেপ্ট ইউজ কৰিম আমি ইমান বেছি হাইফাই শৰ্টকাটত এতিয়া নাযাওঁ নেক্সট কি কৈছে সো এনেকুৱা কোৱেশ্চন আহিলে কেনেকৈ কৰিবা একদম বেসিক মেথড ঠিক আছে একো বেলেগ একদম ৰাত্তা মাৰিব নালাগে ডাঙৰ ডাঙৰ ফৰ্মুলা the average age of 5 consecutive number is 35 পাঁচটা consecutive number consecutive মানে একেৰাহে আছে একে লেটাৰে তো আমি পাঁচটা consecutive number যদি থাকে এটা হল x এটা হ'ব x + 1 এটা x + 2 x + 3 x + 4 হবনে পাঁচটা 1 2 3 4 5 পাঁচটা হল ঠিক আছে ইহঁতৰ এভাৰেজ 35 হয় ডিভাইডেড বাই কি হ'ব 5 হ'ব কাৰণ পাঁচটা নাম্বাৰ আছে ন এটো এটা প্লাস কৰা এটো এটা প্লাস কৰা এটো প্লাস কৰা এটো প্লাস কৰা তো গোটেই কেইটা নাম্বাৰ প্লাস কৰিলো ডিভাইডেড বাই 5 ইহঁতৰ এভাৰেজ 35 হয় এতিয়া সো ইয়াত x কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তো 5 লিখিলো 5x ঠিক আছে প্লাস বাকি কি থাকিলে 1 2 1 2 3 3 3 6 6 4 10 হল ইকুৱেল টু এফালে কি হ'ব এটো 5 আছে এফালে 35 আছে এটো এটো পূৰণ হ'ব 5 35 গুণ কিমান হ'ব মই কেনেকৈ মুখত কৈছো 30 5 গুণ 150 আৰু 5 5 গুণ 25 125 175 আমি হেনেকৈ মুখত কৰিম ঠিক আছে এতিয়া চোৱা 5x টো এফালে ৰাখো 10 টো এফালে লৈ যাও 170 বাই -10 তো এটো হ'ব 165 তো ইয়াৰ পৰা আমি x কিমান পাম 165 divided by 5 তো এটো এটা পাছৰে তুমি সাইডত হৰণ কৰি চাব পাৰা মই একেবাৰতে কৈ দিছো 5 3 গুণ 15 31 হল ঠিক আছে x পালো 31 এটা মই খুদিছে কি আটাইতকৈ ডাঙৰ নাম্বাৰটো কি আটাইতকৈ ডাঙৰ এই ডাঙৰটো হ'ব ন x + 4 মানে 31 + 4 মানে 35 মই নাই ইয়াতে তো আমি ঠিক আছে x x x 1 2 3 3 3 6 4 10 এফালে 35 আৰু 5 ঠিক আছে 35 আৰু 5 175 হল 10 তো এফালে নিলো 165 পাছৰে এটো কৰি দিয়া 31 ঠিকই আছিল 35 আটাইতকৈ ডাঙৰ হ'ব এটো অপচন চাগে ভুল হ'ব পাৰে চাই লবা একবাৰ ঠিক আছে একবাৰ তোমালোকে চাই লবা বস্তুটো স্পিডত কৰোতে কেতিয়াবা মিস্টেক হৈ যাব পাৰে অপচন বিলাক সো তাৰপিছত কি কৈছে এভাৰেজ স্যালাৰি অফ 20 এমপ্লয়িজ ইজ 25000 অৰ্থাৎ এটা কোম্পানীত 20 জন মানুহ আছে 20 জন মানুহ সিহঁতৰ এভাৰেজ স্যালাৰি 25000 হয় ওকে যদি ম্যানেজাৰ জনৰ স্যালাৰি লগাই দিলে তেতিয়া এভাৰেজ 26000 হৈ যায় ম্যানেজাৰ বিলাকৰ স্যালাৰি এনেও বেছি হয় আমাতকে তো কি হ'ব 26000 হ'ব ঠিক আছে আগতে 20 জন আছিল এতিয়া আৰু এজন যোগ কৰিলে ন তেতিয়া কি হৈ যায় এভাৰেজ হৈ যায় 26000 এতিয়া খুদিছে হে ম্যানেজাৰ জনৰ স্যালাৰি কিমান যিজন যোগ কৰি দিলা এটা কেনেকৈ কৰিম অথনি নিচিনা চোৱা এবাৰ আমি অকমান স্পিডত কৰিম আগতে 20 জন আছিল 20 জন মানুহ আছিল ডিভাইডেড বাই 20 তো তেতিয়া এভাৰেজ আছিল 25000 তো 20 জন মানুহৰ যোগফল কিমান হ'ব স্যালাৰি 25000 * 20 কেনেকৈ কৰিছো মই
25 আৰু 2 পূৰণ কৰা 50 হ'ল বাকি শূন্য কেইটা থাকিলে 3টা 4টা 1 2 3 4 অৰ্থাৎ 5 লাখ ঠিক আছে তাৰপিছত মেনেজাৰজন লগাই দিলে তো মেনেজাৰজনৰ লগাই দিলে সাম অফ কিমান হ'ব 21 হৈ যাব ন এজন মানুহ বাঢ়ি গ'ল ডিভাইডেড বাই 21 তেতিয়া হৈ যাব 26000 তো এটা এটো কৰা 21 জন মানুহৰ যোগফল কিমান হ'ব 26 ইনটু 26000 ইনটু 21 সাইজত পূৰণ কৰি চোৱা লাগিলে 26 52 6 4 5 পিছত তিনটা শূন্য 546,000 এটা চোৱা কিমান বাঢ়িলে আগতে 5 লাখ আছিল এটা 5,46,000 হ'ল 5 লাখৰ পৰা 5,46,000 হ'ল অৰ্থাৎ কিমান বাঢ়িলে 46,000 46,000 ইজ আ ৰাইট আনসাৰ Okay, now let's move to the next question. কি কৈছে ইয়াতে আমি এনেকুৱা কিছুমান মই বেসিক কনসেপ্টৰ কোৱেশ্চন লৈ আহিছো যাতে এভাৰেজ তোমালোকক ক্লিয়াৰ হৈ যায় তাৰপিছত আমি সেই পাৰ্টিকুলাৰ এক্সামত গৈ পেলাই আমি সেই যেতিয়া আমাৰ বেটছত যাম এইখিনি আমি ধুনীয়াকৈ ডিসকাস কৰিম আৰু এটা কথা এই এমসিকিউ বিলাক আমাৰ ই বুকৰ পৰা লোৱা হৈছে তোমালোকে হয়তো সকলোৱে জানা আমাৰ বেংকিংৰ বুক আছে গোটেই সাবজেক্ট কেটাৰ আৰু এফালে এসএসসি বা আসাম পাৰ্টৰো বুক আছে তো তোমালোকে আমাৰ এপত গৈ হেবিলাক ল'ব পাৰা The average of 12 number is 15 12টা নাম্বাৰ আছে তো সিহঁতৰ 15 হয় যদি প্ৰত্যেকটো নাম্বাৰে পাছেৰে বহাই দিলে তেনেহলে নতুন এভাৰেজ কিমান হ'ব চোৱা বস্তুটো মই বুজাই দিছো চোৱা মই তিনটা নাম্বাৰ লৈ বস্তুটো বুজাই দিছো A B C তিনটা নাম্বাৰ আছে ঠিক আছে ডিভাইডেড বাই 3 হ'ব এভাৰেজ উলিয়ালে হল তো এতিয়া চোৱা তিনটা নাম্বাৰ আছে ডিভাইডেড বাই 3 কৰিলো হল এতিয়া এই তিনটা নাম্বাৰক যদি আমাক 5 বহাই দিলে তিনটা নাম্বাৰতে 5 5 বহাই দিয়া তেতিয়া কিমান হ'ব A plus 5 5 বহাই দিলো plus B plus 5 5 বহাই দিলো C plus 5 আকৌ 5 বহাই দিলো তিনটাতে 5 5 আমি বহাই দিলো ডিভাইড বাই 3 টো সেমে থাকিব কাৰণ তিনটাই নাম্বাৰ কিন্তু সবতে আমি 5 5 বহাই দিলো হল এতিয়া সব 5 কেইবাৰ বাহিলে 1 2 3 অৰ্থাৎ 3 * 5 হিমানখিনি বাহি যাব প্লাস A plus B plus C মেহনেকে লিখিব পাৰো কাৰণ 5 তিনিবাৰ যোগ হৈ আছে 3 * 5 প্লাস এই সাম কেটা আমি বেলেগে লিখি দিলো ঠিক আছে সিমিলাৰলি ইয়াত যদি 12টা নাম্বাৰ আছে এখিতে 12 * 5 হ'ব 5 টো 12 বাৰ যোগ হ'ব ন তো সেই কনসেপ্টটো ইউজ কৰিলে হ'ল তো আমি 12টা নাম্বাৰ আছে ঠিক আছে তো 5 * 12 12টা নাম্বাৰৰ কাৰণে 5 5 5 কে 12 বাৰ বাহিলে প্লাস আগতে সেই 12টা নাম্বাৰৰ যোগফল ঠিক আছে তো এফালে হ'ব 12 12 কে লিখিলো কাৰণ 12টা নাম্বাৰ আছে হল তো কিমান হ'ব এভাৰেজ এটা চোৱা 5 * 12 আগৰ সাম কিমান হ'ব 12টা নাম্বাৰ তুমি সাইডত কৰি চোৱা লাগিলে সাম অফ 12টা নাম্বাৰ ডিভাইডেড বাই 12 12টা নাম্বাৰ প্ৰথম এটা ফাৰ্স্ট কেস ইনিশিয়ালি আমি বঢ়ুৱাই নাই তেতিয়া 12টা নাম্বাৰ সাম ডিভাইডেড বাই 12 এভাৰেজ কিমান কৈছে 15 তো এটা সাম কিমান হ'ব তেতিয়া 12 আৰু 15 পূৰণ কৰা 180 হয় 12 15 গুণ যিমান কোৱেশ্চন কৰিবা এবিলাক মুখস্থ থাকিব তো প্লাস 180 লিখিব পাৰা তো এটো কৰিলে 12 60 হ'ব এফালে 180 ডিভাইডেড 12 এটো কৰিলে হ'ব 240 এটো কৰিলে হ'ব 12 ৰে 24ক 2 বাৰ যাব পিছত শূন্য থাকিব 20 ঠিক আছে তো आंसर 20 হ'ব ঠিক আছে তো আমি তেনেকৈ কৰিম নেক্সট কোৱেশ্চন যাও নেক্সট কি কৈছে 7টা নাম্বাৰ এভাৰেজ 45 7টা নাম্বাৰ এভাৰেজ 45 আছে ওকে the average of 7 number is 45 average of first 4 number is 40 আৰু লাষ্টৰ 4 number 50 হয় তেনেহলে মিডল নাম্বাৰটো কিমান হদিছে ঠিক আছে এটো মজা কোৱেশ্চন হৈছে ফাৰ্স্ট আমাৰ 7টা নাম্বাৰ আছে A B C D আমি নাম্বাৰ কেটা ধৰি ললো ফাৰ্স্ট ঠিক আছে এটো মজা কোৱেশ্চন হয় মই নাম্বাৰ কেটা এফালে ধৰি ললো A B C D E F নাতিববে ঠিক আছে ভালকে লিখিলাম ৰাখা A B C D E F G 7টা নাম্বাৰ আছে 1 2 3 4 5 6 7 ওকে প্ৰথম কলে এই গুটে 7টা নাম্বাৰৰ এভাৰেজ 45 হয় ওকে তো ফাৰ্স্ট কন্ডিশন কি আছে গুটে 7টা নাম্বাৰ D plus E plus F গুটে 7টা নাম্বাৰ ডিভাইড বাই 7 কইলে ডিভাইড বাই 7 কে কইলো 7টা নাম্বাৰ এভাৰেজ উলিয়াও 45 হয়
তো গোটেই 7টা নাম্বাৰৰ যোগফল ডট ডট লিখি দিছোঁ লাষ্টত আৰু 45 × 7 কিমান হ'ব তুমি সাইডত কৰিছো টান লাগিলে মই কেনেকৈ কৰিম 40 7 গুণ কিমান হ'ব 40 7 গুণ 280 5 7 গুণ 35 অৰ্থাৎ 315 হ'ব ঠিক আছে 315 হ'ব লাগে সাইডত কৰি চোৱা ভুল হ'ব পাৰে ঠিক আছে তো আমি 7টা নাম্বাৰ যোগফল 315 পালো তাৰ পিছত কি হ'ব তাৰ পিছত সেকেন্ড কোৱেশ্চন কি ক'লে সেকেন্ড অপচনত দা এভাৰেজ অফ ফাৰ্স্ট 4 নাম্বাৰ ইজ 40 প্ৰথম 4টা নাম্বাৰৰ এভাৰেজ 40 ক'লে অৰ্থাৎ a plus b plus c plus d প্ৰথম 4টাৰ কাৰণে ডিভাইড বাই 4 হ'ব কিমান এভাৰেজ 40 তো তাৰ মানে প্ৰথম 4টা নাম্বাৰৰ যোগফল কিমান হ'ব 440 গুণ 160 ওকে তো আমি সেকেন্ড কন্ডিশন পালো আৰু কি কৈছে লাষ্টৰ 4টা নাম্বাৰৰ এভাৰেজ 50 এবাৰ লাষ্টৰ 4টা যদি চাও কি হ'ব c d e f e plus f divided by কি হ'ব 4 4টা নাম্বাৰ তো এটো কিমান হ'ব c plus d plus e plus f হ'ব 200 হল তো আমি তিনটা কন্ডিশন পালো গুটে কেটা যোগ কৰিলে 315 পাও a plus b plus c d plus d কৰিলে কিমান পাও আমি 160 আৰু এই 4টা যোগ কৰিলে 200 পাও এটা আমি কেনেকৈ উলিয়াম এই কন্ডিশনটোৰ পৰা ঠিক আছে এটো মজা কোৱেশ্চন তুমি কেনেকৈ উলিয়াম চাবা আমাক তিনটাহে লাগে ইকুৱেশ্যন এবিলাক বাদ দিয়া ঠিক আছে আমি কেনেকৈ উলিয়াম চাবা এতিয়া চোৱা প্ৰথম ইয়াতে a plus b plus c plus d plus e এনেকৈ আছে তো আমি যদি ইয়াতে এনেকৈ লিখো a plus b plus c plus d আছে তাৰ পিছত প্লাস e plus f ঠিক আছে a b c d e f plus g 7টা আছে ন ইয়াত g লেকে থাকিব দেই তো ইয়াত যদি g লেকে থাকে এটো আমি অকমান বল কৰি দিলো 7টা যেটো হ'ব a b c d e f g তো মানে লাষ্টত হ'ব d e f plus g এটো হ'ব দেই ঠিক আছে তো এনেকৈ হ'ব এতিয়া সো এই প্ৰথম আমি এই 4টা ভাগ কৰি দিলো প্ৰথম 4টা আমি এক্সট্ৰা কৰি দিলো নাম্বাৰ তো প্ৰথম 4টা যোগফল আমি এফালে পাইছো কিমান 160 হল প্ৰথম 4টা যোগফল পালো আমি 160 প্লাস শেষৰ 3টা থাকিলে তাৰ পিছত এটা এই 3টা যোগফল আমি কেনেকৈ পাম e plus f plus g ইয়াত চোৱা এই কন্ডিশনত আমি কি পালো এটো এটা বাদ দিয়া ঠিক আছে এই কন্ডিশনত আমি কি পালো d plus e plus f plus g হ'ব 200 তো ইয়াৰ পৰা যদি আমি এই পাৰ্টটো ভ্যালুটো লিয়াও e plus f plus g কিমান হ'ব এই d টো ইফালে গুচি যাব 200 minus d তো আমি e plus f plus g ভ্যালু কিমান পালো 200 minus d হল আৰু এই গুটেটো ভ্যালু কিমান হয় 315 হয় ঠিক আছে তো অৰ্থাৎ আমি কি লিখিব পাৰো তো এনেকৈ অকমান এটো এডুকেশন অকমান দীঘল হৈছে কাৰণ এনেকুৱা কোৱেশ্চন আহিব কেতিয়াবা টান এক্সাম বিলাকত গতিকে এইবিলাক কোৱেশ্চন আমি কৰিব লাগিব সদায় ইজি কৰিলে নহব ঠিক আছে তো আমি কিমান পালো 160 plus 200 minus d equal to 315 পাইছিলো এতিয়া আমি d টো আগত যেহেতু মাইনাস আছে আমি এটো এফালে লৈ যাম কোন প্ৰথমে চোৱা 160 আৰু 200 যোগ কৰিলে কিমান হ'ব 063 315 টো এফালে লৈ আহিম d টো এফালে লৈ গলো এতিয়া চোৱা d equal to 360 minus 315 কিমান হ'ব 45 তো মাজৰ ভ্যালুটো পালো 45 ঠিক আছে তো এটো অকমান দীঘলীয়া কোৱেশ্চন আছিলে আগৰ কোৱেশ্চন বিলাক কৰিব লাগিব আমি নেক্সট সুধিছে এভাৰেজ স্পীড এটো আমি টাইম ডিসটেন্স টাইম যেতে আমি কোৱেশ্চন চেপ্টাৰটো পঢ়িম তেতিয়া আমি শিকিম এটো অকমান নহলে তোমালোকৰ কাৰণে টান হৈ যাব নেক্সট ওয়া কি কৈছে 20টা নাম্বাৰৰ এভাৰেজ 35 সব নাম্বাৰ যদি 2 ৰে পূৰণ কৰি দিলে আগৰ এটা আমি কোৱেশ্চন কৈছো 2 ৰে যোগ কৰি দিলে বা পাছেৰে এবাৰ যদি পূৰণ কৰি দিয়ে তেতিয়া নতুন এভাৰেজ কি হ'ব ঠিক আছে এতিয়া সব নাম্বাৰ ধৰা 2 ৰে কি হল পূৰণ কৰি দিলে তেতিয়া তুমি এভাৰেজটো 2 ৰে পূৰণ কৰি দিয়া হয় নে নহয় চোৱা a b c তিনটা নাম্বাৰ আছে সব যদি 2 ৰে পূৰণ কৰি দিও 2 into a plus b plus c divided by n আৰু এটোটো এভাৰেজ হৈ গল তো এনেকুৱা কোৱেশ্চন যেতিয়া আহে তোমাক যেতিয়া এনেকুৱা কোৱেশ্চন দিয়ে চোৱা এটা বস্তু মনত ৰাখিবা যেতিয়া কোৱেশ্চনত কয় যে তোমাক 20টা নাম্বাৰ দিয়া আছে 35 এভাৰেজ যদি প্ৰত্যেকটো নাম্বাৰ কি
কি হ'ল মাল্টিপ্লাই কৰিছে পূৰণ কৰিছে প্ৰত্যেকটো নাম্বাৰ কিবা এটা সংখ্যাৰে পূৰণ কৰিছে ধৰ ইয়াত 2 ৰে পূৰণ কৰিলে তো নতুন এভাৰেজ কিমান হ'ব তুমি একোৱে কৰি থাকিব নালাগে কি কৰিবা যোনটো আগৰ এভাৰেজ তাৰ লগত যেটো সংখ্যাৰে পূৰণ কৰিছে 2 তো হেতু হৈ যাব 70 ঠিক আছে একেবাৰে ইজি এটো কৰিয়ে থাকিব নালাগে তো এনেকুৱা শৰ্টকাট মাজে মাজে এপ্লাই কৰিব লাগিব নেক্সট কি খুলিছে চোৱা এটা ফ্যামিলি আছে এভাৰেজ মান্থলি এক্সপেন্ডিচাৰ অফ এ ফ্যামিলি ফৰ ফাৰ্স্ট 4 মান্থ ইজ 12000 আৰু নেক্সট 8 মাহৰ কাৰণে 15000 প্ৰথম 4 মাহ পৰা টানি টানি চলিলে পিছৰ 8 মাহ বেছি খৰচ হৈ গল আমাক খুদিছে যে গুটে বছৰটোৰ কাৰণে এভাৰেজ কিমান হ'ব চোৱা প্ৰথম 4 মাহ এভাৰেজ মানে কি পাৰ মান্থ কিমান খৰচ কৰিছে এভাৰেজটো মানে হেতুৱে হয় ন প্ৰথম 4 মাহ কিহতে গড়ে 1 মাহে 12000 কে খৰচ কৰিছে যদি 1 মাহত 12000 খৰচ হৈছে 4 মাহত কিমান খৰচ হ'ব 1 মাহত যদি 12000 খৰচ হয় 4 মাহত 49000 হল তাৰ পিছৰ 8 মাহত 1 মাহত 15000 কে খৰচ কৰিছে তো 8 মাহত কিমান হ'ব 15 * 8 অৰ্থাৎ 120 হল আমি কেট লিখিছো 1000 টু কে বুলি ধৰি লৈছো তো এতিয়া আমি গুটে বছৰটোৰ কাৰণে এভাৰেজ উলিয়াব লাগে তো গুটে বছৰটোত কিন্ত টোটাল খৰচ কিমান হ'ব প্ৰথম 4 মাহত টোটাল 48 হল আৰু পিছৰ 8 মাহত টোটাল 120 হল তো যোগ কৰি দিয়া 8 168 168 কে কিন্তৰ গুটে বছৰটোৰ খৰচ 8 মাহত প্ৰথম 4 মাহত 48 পিছৰ 8 মাহত 120 তো দুইটা যোগ কৰি 168 গুটে বছৰটোত আৰু গুটে বছৰটোত কে মাহ থাকে 12 মাহ 12 ৰে হৰণ কৰা তুমি 12 ৰে সাইডত হৰণ কৰিছো 12 * 12 12 4 14 কে তো বছৰি 14000 কে গড় হ'ব মানে মাহে ঠিক আছে তো এইটো কোৱেশ্চন হ'ল তো এনেকৈ তোমালোকে কৰিব লাগিব তাৰপিছত কি ক'লে এটা গ্ৰুপত 30 জন আৰু 20 জন ষ্টুডেন্ট আছে এফালে 30 জন আছে এফালে 20 জন ষ্টুডেন্ট আছে দিয়াৰ এভাৰেজ আৰ 30 জন ষ্টুডেন্টৰ 60 এভাৰেজ আৰু এফালে 75 ঠিক আছে তো সিহঁতৰ কম্বাইন এভাৰেজ এনেকুৱা কেতিয়াবা কম্বাইন এভাৰেজ উলিয়াব দিয়ে এটো এটা টাইপৰ ষ্টুডেন্ট ধৰা এটো অলপ একেটা ষ্টুডেন্ট বেছি চুকা ধৰা একেটা ইমান নোৱাৰে তো ইহঁতৰ এভাৰেজ মাৰ্ক 75 20 টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক 75 এফালে 30 টা 60 তো টোটাল এভাৰেজ উলিয়াব দিলে এনেকুৱা হলে কি কৰিবা জানানে জাস্ট এটো আৰু এটো পূৰণ কৰিবা আৰু এফালে এটো আৰু এটো পূৰণ কৰিবা দুইটা যোগ কৰি দিবা ডিভাইডেড বাই টোটাল কিমান ষ্টুডেন্ট হল 30 জন আছে 20 জন আছে এই দুইটা যোগ কৰি দিয়া এটো হ'ব आंसर এটো কনসেপ্ট কোৱা হয় ওয়েটেড এভাৰেজ ঠিক আছে 30 টাৰ এভাৰেজ 60 এফালে 20 টাৰ 75 আমি যদি টোটাল এভাৰেজ উলিয়াব দিয়ে এটো আৰু এটো পূৰণ কৰা এটো আৰু এটো পূৰণ কৰা তাৰপিছত ডিভাইড কৰি দিয়া টোটালটোৰে ঠিক আছে সো আমাৰ কনসেপ্টখিনি আমি বহুতখিনি ক্লিয়াৰ কৰি লৈছো এটো এটা না কোৱেশ্চন আছে এই কোৱেশ্চনটো তোমালোকে নিজে কৰিবা আৰু এই কোৱেশ্চনটোৰ এনসাৰটো মোক সকলোৱে কমেন্ট কৰিবা কোৱেশ্চনটো স্ক্ৰিনশ্বট লৈ লোৱা বা ভিডিওটো চলি থাকোতে কৰোতে বেছি ভাল এটো কোৱেশ্চন নম্বৰ 1 যোনটো তোমালোকে মোক কমেন্ট কৰিবা 6টা কনজিকিউটিভ অড নাম্বাৰ একেৰাহে থকা অযুগ্ম সংখ্যা কিয়ন্তৰ এভাৰেজ 30 তেনেহলে আটাইতকৈ সৰু নাম্বাৰটো কি হয় খুদিছে ঠিক আছে তো এটো কমেন্ট কৰিবা নেক্সট আৰু কোৱেশ্চন আছে নেকি নাই ঠিক আছে তো হেতু কোৱেশ্চনৰ কমেন্ট কৰিবা নেক্সট ক্লাছত আমি আৰু এটা মেবি মই ৰেশিও সাবজেক্টটো আনিম সাগে অনুপাত সেইখিনি আমি কমপ্লিট কৰিম